ভীষ্ম দুৰ্ণ যদিও বীৰ আছিল পক্ষপতিত আছিল ভাগিন নহলেনো ভীষ্মহেন বীৰে 10 দিন আৰু দুৰ্ণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই উলকি পৰেনে গোপা দুৰ্যোধন গল ভালেই হ'ল ভাগিন সূৰ্য পৃথ্বত কুৰুকুল এতিয়াও ক্ষীণ হোৱা নাই অন্য এজনকে সেনাপতি পাতি যুদ্ধ চলাই যোৱা ভাগিন বহি নেথাকিবা বহিবৰ আৰু সময় ক'ত মামা মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান আজি পাণ্ডৱ সেনানী কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে নাকিব পাৰিছে মোৰ বিপুল বাহিনীক ইয়াত শক্তিৰ কথা নাই দাদা এই মাথো চক্ৰান্তকাৰী পুতক কলিয়া শ্ৰীকৃষ্ণই এই খণ্ডিত অৰ্জুনৰ ৰথৰ আগত বহুৱাই পিতামহক হত্যা কৰিলে আৰু অশ্বত্থামা আহত বুলি মিছা অপবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যু মুখত পেলালে দাদা ঠিক কৈছা দুকাকন ভীষ্ম দুৰ্ণক বধ কৰিব পৰা শক্তি পঞ্চপাণ্ডৱৰ নাই ই মাথো চক্ৰান্ত ভাগিন হোক চক্ৰান্ত এইবাৰ তাক ব্যৰ্থ কৰিম অংগাধিপতি কৰ্ণক সেনাপতি পদত বৰণ কৰোৱাই পৰীক্ষা কৰিম মামা কিমান কূটনীতি কিমান ষড়যন্ত্ৰ শিকিলে সেই ৰসাল বালকে কৰ্ণক চিনাটো টান ভাগিন তেওঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কক্ষচ্যুত হ'ব ভালো মধ্যাহ্নৰ বেলা মামা ধৰ্মৰ মহিমা এতিয়াও নাম লোকে ধৰ্মৰ মহিমা এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা হ'ব পাৰো সুত পুত্ৰ মই হ'ব পাৰো বিশ্বৰ অস্পৃশ্য কিন্তু বন্ধু বুলি যাকে আহুতি কৰিছো মামা শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ দৈৱকী নন্দনে নহলে ছিগিব সেই বন্ধুত্বৰ দোল নহলে ছিগিব সেই প্ৰীতিৰ বান্ধোন সকলো জানো সেয়েহে আজি তোমাকে সেনাপতি পদত বৰণ কৰাব খুজিছো দুকাকন ঘোষণা প্ৰচাৰ কৰা মোৰ বাহিনীত অতি শীঘ্ৰে ৰণযাত্ৰা আমি কৰিব লাগিব অংগৰাজ হ'ব আজি সেনাপতি নিজে।